নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিম আৰু আইচিআইসি বেংকৰ ভেকেন্সি আজি আপোনালোকৰ লগত ডিসকাস কৰিব কৈ আছো সো সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুবোৰ ভালদৰে বুজি পায় সো হঠাৎ নিচিনা খালি গুগলতে টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিৰ আপডেট দি থাকো আজি আপোনালোকৰ আইচিআইসিআই বেংকৰ ভেকেন্সি সম্পূৰ্ণ ভিডিওটো চাওক মই ভালদৰে বুজাই দি আছো কেনেকৈ কি আবেদন কৰিব সম্পূৰ্ণ যেটা বস্তুবোৰ চাব তেতিয়া গম পাব কেনেকৈ কি আবেদন কৰিব লাগে সো যোৱাকালি যদি ভিডিওটো চানে চাব পৰা ফাইনান্স বেংকৰ ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে প্ৰাইভেট জব ইন আসাম 2024 সিকিউৰিটি গাৰ্ডৰ জব চলি আছে হিৰো কোম্পানী ভেকেন্সি আসাম প্ৰাইভেট জব নিউজ 2024 স্মল ফাইনান্স বেংক ৰিলায়েন্স ডিজিটেল শপিং মল ভিশাল মেগামাৰ্ট সব বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাই যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আইচিআইসি বেংকৰ ভেকেন্সি আইচিআইসি বেংকৰ চাকৰি মুকলি অসমত অসম লোকেশনৰ ভেকেন্সি মানে আসাম লোকেশনৰ সেলাৰি 22000 প্লাস হ'ব মানে গ্ৰছ সেলাৰি ইন হ্যান্ড আপোনালোকৰ 18 মান পাই যাব লাগে 18 17 মান ইন হ্যান্ড পাব অসমতে থাকি আৰু ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে আৰু কোনো এক্সাম নহয় ডাইৰেক্ট ইন্টাৰভিউ দিব পাৰিব যদি আপোনালোকৰ শৰ্টলিস্টেড কৰা হয় তো সম্পূৰ্ণ ভিডিওটো চাব চেষ্টা কৰক মই ভালদৰে বুজাই দি আছো পোষ্টৰ নাম হল আপোনালোকৰ ফোন বেংকিং অফিচাৰ এটা ফোন বেংকিং অফিচাৰৰ ভেকেন্সি আৰু কেণ্ডিডেটজন আপোনালোকৰ কেনেকৈ কি আবেদন কৰিব লাগিব ফোন বেংকিং হিচাপে এইবোৰ ৰোল আৰু ৰেসপন্সিবিলিটিজ খিনি লেখাই আছে হ্যান্ডলিং আৰু ৰিজলভিং কৰিব লাগিব কাস্টমাৰ কমপ্লেইন কুৱেৰিজ অভাৰ ফোন কাস্টমাৰে যদি আপোনালোকৰ বেংকত ফোন কৰে আপোনালোকৰ যোনটো ডিউটি অফ ফোন বেংকিং অফিচাৰ হিচাপে আপোনালোকৰ কাস্টমাৰক যিকোনো ডাউট বা কুৱেৰিজ কাস্টমাৰ কিবা প্ৰবলেম পাইছে সেইটো ফোনতে সলভ কৰি দিব লাগিব এইটো চাকৰিত হেইটোৱে ৰল হল আৰু প্ৰভাইডিং কাস্টমাৰ উইথ ৰিলেভেন্ট মানে কাস্টমাৰক কি বেংক ৰিলেটেড ক্ৰেডিট কাৰ্ড লাগে ডেবিট কাৰ্ড লাগে প্ৰডাক্ট আৰু সাৰ্ভিস কি সাৰ্ভিস লাগে গটেখিনি সলভ কৰিব লাগিব আৰু ক্ৰছ সেলিংও কৰিব লাগিব বেংকিং প্ৰডাক্টবোৰ কাস্টমাৰক দিব লাগিব যেনেকুৱা ক্ৰেডিট কাৰ্ড তাৰ পিছত ধৰক ইন্সুৰেন্সৰ বস্তু এইবোৰ অলপমান ক্ৰছ সেল কৰিলে এইটো চাকৰিত ভালদৰে টিকি থাকিব পাৰিব কিছুমান কি স্কিল লাগিব যেনেকুৱা আপোনালোক ফ্লুয়েন্ট হ'ব লাগিব অসমীয়াটো জানিব লাগিব লগত হিন্দী আৰু ইংলিশো ভালদৰে জানিব লাগিব rotation shift কাম কৰিব পাৰিব লাগিব মানে কিবা অলপমান দেৰি হ'ব পাৰে নাইট শিফট বুলি নকম মই অলপমান গধুলি দেৰি হ'ব পাৰে মানে এটা 8 hour ডিউটি আৱাৰ থাকে নে 8 to 9 hour হেটো কৰিব লাগিব আৰু এবিলিটি টু বিল্ড ৰিলেশনশিপ আৰু বিল্ডিং বেংকিং ৰিকুইৰমেন্ট কিবা যদি বেংকিং ৰিকুইৰমেন্ট থাকে এইবোৰ গটেখিনি ভালদৰে সলভ কৰিব লাগিব ওৰিয়েন্টেশন টু লাৰ্ন এবাউট ভেৰিয়াস প্ৰডাক্ট আৰু ফাইনান্সিয়েল অফাৰিং নতুন প্ৰডাক্ট আৰু সাৰ্ভিসবোৰ বেংকত যোনবোৰ আহি থাকে সেইবোৰ আগ্ৰহ থাকিব লাগিব শিকাৰ কাৰণে ওৰিয়েন্টেশন টু বিল্ড আৰু ডেভেলপ কাস্টমাৰ ৰিলেশনশিপ মানে কাস্টমাৰৰ লগত ভাল এটা ৰিলেশন বনাব পাৰিব লাগিব এবিলিটি টু ওয়াৰ্ক ইন ক্ৰছ ফাংচনেল টিম সো এখিনি পঢ়ি ল'ব পাৰে এটো কাৰণে কোৱালিফিকেশন কি লাগিব মেইন কথা লৈ আহিছো কোৱালিফিকেশন বা অৰ্হতা খালি গ্ৰেজুৱেট কৰা হলে হল ফ্ৰেছাৰ্ছ হলে হল বা 6 বছৰ ভিতৰত যাৰ অভিজ্ঞতা আছে হিয়ত আবেদন কৰিব পাৰিব এটা চাকৰিত লোকেশন কিনি মই কৈ দিছো লোকেশন কিনি হল গুৱাহাটী চেন্নাই ইন্দোৰ হায়দৰাবাদ আৰু থানে মুম্বাইত আছে যেটো অসমৰে চেনেল হয়তো বেছিভাগ মানুহ অসমতে কৰিব এটা কাৰণে গুৱাহাটী লোকেশনটো সিলেক্ট কৰি ললে হল আৰু ফ্ৰেছাৰ্ছৰ কাৰণে মিনিমাম আপোনালোকৰ অভিজ্ঞতা কোনো নালাগে মই কলোৱে ফ্ৰেছাৰ্ছ পাৰিব আৰু যাৰ অভিজ্ঞতা আছে 6 বছৰৰ ভিতৰত হিয়তৰ এটা চাকৰিৰ কাৰণে এলিজিবল বা কোৱালিফাইড হৈ যাব এপ্লাই কৰিব কাৰণে কেনেদৰে এটা আবেদন কৰিব ক্লিক কৰিলে এটা আহি যাব ফোন বেংকিং অফিচাৰ এখিনি পঢ়ি ল'ব পাৰে আৰু মই যেনেকৈ কৈছিলো আপোনালোকক গ্ৰেজুৱেট কৰা হলে হৈ যাব এটা চাকৰিৰ কাৰণে আৰু rotation shift হিন্দী ইংলিশ মই কলো আপোনালোকক গুৱাহাটী লোকেশন আৰু মিনিমাম এক্সপেৰিয়েন্স আৰু মেক্সিমাম এক্সপেৰিয়েন্সটো চাই ল'ব পাৰে মিনিমাম এক্সপেৰিয়েন্স 0 মানে ফ্ৰেছাৰ্ছ হয় মেক্সিমাম মানে 6 বছৰ অভিজ্ঞতা হলে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো ফ্ৰেন্ড আপোনালোকে নিশ্চয় আবেদন কৰা ভাল চাকৰি হয় ভাল দৰমহা পাব ঘৰত বহি নহয় আপুনি যাব লাগিব মাজতে ঘৰত বহি হৈছিল এটা চাকৰি কিন্তু এতিয়া নহয় এতিয়া আপোনাক অফিচত যাবই লাগিব অফিচত যাই চাকৰিটো কৰিব পাৰিব সো গুৱাহাটীত যোনদিনা আবেদন কৰিব পাৰে ক্লিক এপ্লাই হেৰত ক্লিক কৰিলে ফৰ্ম এখন আহি যাব এই ফৰ্মখন ফিল আপ কৰি সাবমিট কৰি দিলে হল আপোনালোকৰ ৰিপ্লাইটো ইমেইলত আহি যাব ইমেইল বা ফোনো কিটাবা আহি যাব পাৰে আপোনালোকে সদায় ৰেডি থাকিব আৰু কেনেকৈ আবেদন কৰিব হেটো ইউটিউবত বহুত ভিডিও আছে
সেইকেইটা চালে পাৰি যাব মই ভিডিঅ'টো লম্বা হৈ যাব বনালে মানে এতিয়া যদি মই এপ্লাই কৰি দেখাওঁ বহুত লম্বা হৈ যাব সেইটো কাৰণে আপোনাৰ যোন ইণ্টাৰেষ্টেড হয় চাই ল'ব পাৰে বাকী ইজি হয় বহুতে পাৰিব এনে এপ্লাই কৰিব সো আপুনি চেষ্টা কৰিলে আৰামছে পাৰিব এপ্লাই কৰিব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱৰ সৈতে যোনে চাকৰি বিচাৰি আছে সিহঁতৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি থব আমাৰ হোৱাটছএপ গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন হোৱা নাই জইন কৰি থব তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব